নমস্কাৰ আসাম জিকে বিদ্যাপীঠ ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আজি 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' এটা লৈ আহিছোঁ, য'ত টোটেল 20টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে, যিবিলাক আহিবলগীয়া যিকোনো কম্পিটিটিভ এক্সাম লাগিলে আসাম পুলিচে নহওক কিয় বা DME নহওক কিয় তাত বহুত গুৰুত্বপূৰ্ণ হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি আপুনি 2025 চনৰ জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টো চোৱা নাইকিয়া, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাতে ক্লিক কৰি আপুনি 2025 চনৰ জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টো চাই ল'ব। আৰু এতিয়া আহিছে ফেব্ৰুৱাৰী মাহৰ, আৰু তেনেকৈ প্ৰত্যেক মাহে মাহে কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আহিব, যাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, যাতে ভিডিঅ' আপলোড হোৱাৰ পিছত আপুনি সকলোৰে আগত চাব পাৰে। আৰু আপুনি আজিৰ ভিডিঅ'ৰ কিমানটা শুদ্ধ উত্তৰ দিব পাৰিছিল সেইটো শেষত কমেণ্ট বক্সত জনাই দিব। গতিকে বেছিকৈ পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'। প্ৰথমটো প্ৰশ্ন ইয়াত দিছে, হুইচ চিটি ৱাজ এনাউন্সড এজ এ ছেকেণ্ড কেপিটেল অফ আছাম? কোনখন চহৰক অসমৰ দ্বিতীয় ৰাজধানী বুলি ঘোষণা কৰা হৈছে? অপশ্যন দিছে যোৰহাট, শিলচৰ, তেজপুৰ নে ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰ চাগে সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ডিব্ৰুগড়। ডিব্ৰুগড়ক ৰিচেণ্টলি অসমৰ দ্বিতীয় ৰাজধানী বুলি ঘোষণা কৰা হৈছে। আৰু তাৰ লগত ৰিলেটেড আমি কিছুমান পইণ্ট আমি নোট কৰি ৰাখিব লাগিব। আপোনালোকে পাৰিলে লিখি ৰাখিব, তেতিয়া বেছিকৈ মনত থকাৰ চান্স আছে, নহ'লে পাহৰি গ'লে আকৌ ভিডিঅ'টো বিচাৰি থাকিব লাগিব। লগতে মনত ৰাখিব 2025 চনৰ 26 জানুৱাৰী, এই ডেটটো বহুত ইম্পৰ্টেণ্ট হয়। 26 জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় চহৰখনক অসমৰ দ্বিতীয় ৰাজধানী হ'ব বুলি ঘোষণা কৰিছিল। তো এই ডেটটো মনত ৰাখিব। 2025 চনৰ যিটো গণতন্ত্ৰ দিৱস অৰ্থাৎ 26 জানুৱাৰী, সিদিনাখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় চহৰক অসমৰ দ্বিতীয় ৰাজধানী হ'ব বুলি ঘোষণা কৰিছিল। নেক্সট প্ৰশ্ন, ৰিচেণ্টলি হুইচ নেশ্যনেল পাৰ্ক বিকাম দ্য 8th নেশ্যনেল পাৰ্ক অফ আছাম? শেহতীয়াকৈ অসমৰ 8ম ৰাষ্ট্ৰীয় উদ্যান হিচাপে কোনখন ৰাষ্ট্ৰীয় উদ্যান স্বীকৃতি লাভ কৰিছে? অপশ্যন দিয়া হৈছে হলং পাৰ্ক গিবন অভয়াৰণ্য, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য নে চিকনা জেলহাও সংৰক্ষিত অৰণ্য। ইয়াৰ শুদ্ধ উত্তৰ চাগে জানে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, চিকনা জেলহাও ৰিজাৰ্ভ ফৰেষ্ট। যিটো চিকনা জেলহাও ৰিজাৰ্ভ ফৰেষ্ট আছে, সেইটো অসমৰ 8ম অৰ্থাৎ 8th নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছে। আৰু তাৰ লগতে মনত ৰাখিব, অসম কেবিনেটে 2025 চনৰ ফেব্ৰুৱাৰী মাহত চিকনা জেলহাও ৰাষ্ট্ৰীয় উদ্যানক ৰাজ্যৰ 8ম ৰাষ্ট্ৰীয় উদ্যান হিচাপে অনুমোদন জনাইছে। আৰু ই চিৰাং আৰু কোকৰাঝাৰ এই দুখন জিলাৰ মাজত অৱস্থিত। আৰু ইয়াৰ মাটিকালি হৈছে, ইয়াত দেখা পাই আছে, আৰু ইয়াত এইটো অকণ টাইপিং মিষ্টেক হৈ গ'ল, এইটো হ'ব 316.29 বৰ্গ কিলোমিটাৰ। এই হৈছে তাৰ মাটিকালি। এইটো মনত ৰাখিব। আৰু 2025 চনৰ ফেব্ৰুৱাৰী মাহত এইটো অসমৰ 8ম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট প্ৰশ্ন, হুইচ ষ্টেট হোষ্টেড দ্য লাৰ্জেষ্ট ঝুমুৰ ডান্স পাৰফৰ্মেঞ্চ ইন ফেব্ৰুৱাৰী 2025? 2025 চনৰ ফেব্ৰুৱাৰী মাহত কোনখন ৰাজ্যই বিশ্বৰ সৰ্ববৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শন আয়োজন কৰিছে? অপশ্যন দিছে পশ্চিমবংগ, অসম, ঝাৰখণ্ড নে উৰিষ্যা। ইয়াৰ শুদ্ধ উত্তৰ চাগে মই কোৱাৰ একো প্ৰয়োজন নাই, আপোনালোকে নিজে জানে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অসম। আমাৰ অসমতেই যিটো ফেব্ৰুৱাৰী মাহত যিটো ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হৈছে গুৱাহাটীত, সেইটো হয়তো আপোনালোকে জানে। আৰু তাৰ লগতে মনত ৰাখিব 2025 চনৰ 24 ফেব্ৰুৱাৰী, ডেটটো মনত ৰাখিবলৈ চেষ্টা কৰিব। 24 ফেব্ৰুৱাৰীত অসমৰ ইতিহাসৰ সৰ্ববৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শন ঝুমুৰৈ বিনন্দিনী 2025 যাক নামাকৰণ কৰা হৈছে আয়োজন কৰা হৈছিল। আৰু য'ত 8,000 গৰাকী নাচনীয়ে তাত ঝুমুৰ নৃত্য পৰিৱেশন কৰিছিল, আৰু সেইটো গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড হয়। এইখিনি চাগে আপোনালোকে জানে। আৰু লগতে ইয়াৰ চিফ গেষ্ট আছিলে PM নৰেন্দ্ৰ মোদী। কেতিয়াবা সুধি দিব পাৰে যে যিটো গুৱাহাটীত যিটো ঝুমুৰ বিনন্দিনী 2025 হৈছিলে, তাৰ চিফ গেষ্ট বা মুখ্য অতিথি হিচাপে কোন উপস্থিত আছিল? তেতিয়াহ'লে হ'ব PM নৰেন্দ্ৰ মোদী। এইটো হয়তো আপোনালোকে জানে। আৰু তাৰ লগতে আৰু এটা বস্তু মনত ৰাখিব, এইটো ঝুমুৰৈ বিনন্দিনী যিটো 2025 আছে, এইটো চাহ উদ্যোগৰ 200 বছৰ সম্পূৰ্ণ কৰাত চিহ্নিত কৰে। আৰু লগতে ই অসমৰ ঔদ্যোগিকৰণৰ 200 বছৰ উদযাপন কৰে। অসমৰ চাহৰ যে 200 বছৰ হৈছে সেইটো উদযাপন কৰিছে। আপোনালোকে হয়তো জানে অসমৰ চাহ আৱিষ্কাৰ হৈছিলে 1823 আৰু 2023 চনত ইয়াৰ 200 বছৰ হৈছিলে। তো অকণমান ডিলে হৈ গ'ল, 2025 হৈ গ'ল। 2025 এই 200 বছৰ যে হৈছে চাহৰ, সেইটোক ৰিপ্ৰেজেণ্ট কৰি পেলাই এইটো ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হৈছিলে। আপোনালোকে এইখিনি মনত ৰাখিব। নেক্সট প্ৰশ্ন, 2025 চনৰ অসম বাজেট অধিৱেশন ক'ত অনুষ্ঠিত হৈছে? ইন হুইচ প্লেচ ডিড দ্য 2025 বাজেট ছেশ্যন অফ আছাম টেক প্লেচ? অপশ্যন দিছে গুৱাহাটী, কোকৰাঝাৰ, দিছপুৰ নে যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কোকৰাঝাৰ। আপোনালোকে গুৱাহাটী বুলি বা দিছপুৰ বুলি নাভাবিব, এই শুদ্ধ উত্তৰ অপশ্যন বি, কোকৰাঝাৰ হ'ব। আৰু লগতে মনত ৰাখিব, যিটো অসম বাজেট 2025 যিটো 7 ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হৈছিল বা হ'বলৈ গৈ আছে। 7 ফেব্ৰুৱাৰীত কোকৰাঝাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এইটো অসমৰ বাবে গুৱাহাটীৰ বাহিৰত অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এইটো অসমৰ প্ৰথমবাৰ হ'ব যিটো বাজেট ছেশ্যন মানে কেপিটেল অৰ্থাৎ অসম বিধানসভাৰ বাহিৰত বেলেগ ডিষ্ট্ৰিক্টত গৈ অনুষ্ঠিত হ'ব। এইটো মনত ৰাখিব, এইটো ফাৰ্ষ্ট টাইম হয়। আৰু এইটো কোকৰাঝাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে 7 ফেব্ৰুৱাৰীৰ দিনাখন। নেক্সট প্ৰশ্ন, ফৰ হুইচ বুক ৱাজ সমীৰ তান্তি এৱাৰ্ডেড দ্য সাহিত্য একাডেমী এৱাৰ্ড 2024? সমীৰ তান্তি কোনখন কিতাপৰ বাবে 2024 চনৰ সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল? অপশ্যন দিছে ফৰিং বৰে বাটৰ কথা জানে,
কদম ফুলৰ ৰাতি, বিষাদ সংগীত, আনন্দ আৰু বেদনাৰ বৈভৱ। আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰ হয়তো জানে। এই প্ৰশ্নটো মই 2025 চনৰে জানুৱাৰী মাহৰ যিটো কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আছে তাতো মই দি দিছিলোঁ, কাৰণ তেতিয়াও এইটো কাৰেণ্ট এফেয়াৰ্ছ আছিলে আৰু মই ভাবিলোঁ এইটো বহুত ইম্পৰ্টেণ্ট হয়, সেইকাৰণে মই এইটো ভিডিঅ'টো দি দিছোঁ যাতে ৰিভাইজ হৈ যাব পাৰে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ফৰিংবোৰে বাটৰ কথা জানে। এই ফৰিংবোৰে বাটৰ কথা জানে এই যিখন কিতাপ আছে, এই কিতাপৰ কাৰণে সমীৰ তান্তিয়ে 2024 চনৰ সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল। আৰু লগতে আমি জানি থ'ব লাগিব 2024 চনৰ ডিচেম্বৰত সমীৰ তান্তিয়ে ফৰিংবোৰে বাটৰ কথা জানে কবিতা পুথিৰ বাবে সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিলে। আৰু লগতে মনত ৰাখিব দীপক কুমাৰ শৰ্মা তেওঁ ভাস্কৰা চৰিত্ৰম যিটো সংস্কৃত ভাষাত আছিলে, আৰু অৰুণ ৰাজ ব্ৰহ্মই যিটো স্বৰ্ণী থাগাই আছিলে, যিটো বড়ো ভাষাত আছিলে, সেইটো কাৰণে তেওঁ সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিলে। অৰ্থাৎ অসমৰ পৰা টোটেল 3জনে পাইছিলে, এজন হৈছে সমীৰ তান্তি, এজন দীপক কুমাৰ শৰ্মা, এজন হৈছে অৰুণ ৰাজা। আপোনালোকে হয়তো জানে, এইখিনি কথা মনত ৰাখিব চেষ্টা কৰিব। নেক্সট প্ৰশ্ন, এছিয়াৰ শীতকালীন গেমছ 2025ৰ নৱম সংস্কৰণ ক'ত অনুষ্ঠিত হৈছে? ৱেৰ ইজ দ্য 9th এডিশ্যন অফ এছিয়ান উইণ্টাৰ গেমছ AWG 2025 বিং হেল্ড? অপশ্যন হৈছে বেইজিং, ছাপোৰো, হাৰ্বিন নে আলমাটি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, হাৰ্বিন। অৰ্থাৎ এইটো চাইনাত আছে, চাইনাৰ এখন চিটি হয় হাৰ্বিন। এই চাইনাত এই যিটো 2025 শীতকালীন এছিয়ান গেম সেইটো অনুষ্ঠিত হ'বলৈ গৈ আছে। সেইটো ফেব্ৰুৱাৰী 7ৰ পৰা, ডেটটো মনত ৰাখিব, ফেব্ৰুৱাৰী 7 হ'ব, 7ৰ পৰা 14 2025 এই ডেটটোত অনুষ্ঠিত হ'বলৈ গৈ আছে, আৰু এইটো চাইনাৰ হাৰ্বিনত হ'ব। নেক্সট প্ৰশ্ন, কোনটো দলে ICC 19 বৰ্ষৰ অনূৰ্ধ্ব মহিলা T20 বিশ্বকাপ 2025 খিতাপ দখল কৰিছে? হুইচ টিম হেজ ওন দ্য ICC Under-19 অৰ্থাৎ U19 ওমেন্স T20 ৱৰ্ল্ড কাপ 2025 টাইটেল? অপশ্যন আছে অষ্ট্ৰেলিয়া, ইংলেণ্ড, ভাৰত নে দক্ষিণ আফ্ৰিকা? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ভাৰত। অৰ্থাৎ যিটো Under-19 যিটো ওমেনৰ T20 কাপ আছে সেইটো ইণ্ডিয়া জিকিছিলে। আৰু লগতে মনত ৰাখিব ইয়াৰ হোষ্ট কাণ্ট্ৰি আছিলে মালয়েছিয়া আছিলে, আৰু এইটো চাউথ আফ্ৰিকাক অৰ্থাৎ দক্ষিণ আফ্ৰিকাত ৰানাৰ আপ আছিলে। মানে ফাইনেলত দক্ষিণ আফ্ৰিকা আৰু ভাৰত আছিলে, তো তাত ভাৰত জিকিলে আৰু দক্ষিণ আফ্ৰিকা হাৰি গ'ল, মানে ফাৰ্ষ্ট ৰানাৰ আপ হয় দক্ষিণ আফ্ৰিকা, আৰু জিকিছিল ভাৰত। নেক্সট প্ৰশ্ন, 2025 চনৰ জানুৱাৰী মাহৰ ভাৰতৰ GST সংৰক্ষণ কিমান আছিল? হোৱাট ইজ দ্য ইণ্ডিয়াছ GST কালেকশ্যন ইন জানুৱাৰী 2025? তো ইয়াৰ যিমানখিনি অপশ্যন দিয়া হৈছে 4টা অপশ্যনৰ পৰা, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1.96 লাখ কৰোৰ, অৰ্থাৎ 1.96 লাখ কোটি টকা। ইমান টকা 2025 চনৰ জানুৱাৰী মাহত ভাৰতবৰ্ষই GST কালেকশ্যন কৰিছে। GST মানে আপোনালোকে হয়তো জানে, গুডছ এণ্ড ছাৰ্ভিচ টেক্সেছ, ইয়াৰ ফুল ফৰ্মটো হৈছে, আৰু জানুৱাৰী মাহত অপশ্যন বি যিমান আছে 1.96 লাখ কোটি টকা, ইমান টকা সংৰক্ষণ কৰিছে। নেক্সট প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যই প্ৰথম কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI বিশ্ববিদ্যালয় স্থাপন কৰিব? হুইচ ষ্টেট ইন ইণ্ডিয়া উইল এষ্টাব্লিছ দ্য ফাৰ্ষ্ট আৰ্টিফিচিয়েল ইণ্টেলিজেন্স চমুকৈ AI ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড? অপশ্যন দিছে কৰ্ণাটকা, মহাৰাষ্ট্ৰ, তামিলনাডু নে গুজৰাট? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰই ভাৰতৰ প্ৰথমটো AI অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে, গতিকে এইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন, ৰিচেণ্টলি ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামন প্ৰেজেণ্ট দ্য ইউনিয়ন বাজেট 2025-26 উইথ হুইচ থিম? শেহতীয়াকৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে কোনটো বিষয়বস্তুৰে কেন্দ্ৰীয় বাজেট 2025-26 দাখিল কৰিছিল? অপশ্যন দিছে বিকশিত ভাৰত, আত্মনিৰ্ভৰ ভাৰত, সবকা বিকাশ নে গ্ৰীণ গ্ৰোথ? মানে সুধিছে 2025-26 যিটো বাজেট আছে তাৰ থিমটো কি আছিলে সেইটো সুধিছে, বিষয়বস্তু মানে থিমটো কি আছিলে এইটো সুধিছে আমাক। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, সবকা বিকাশ। 2025-26 যিটো বাজেটৰ থিম আছিলে এইটো আছিলে সবকা বিকাশ। নেক্সট প্ৰশ্ন, ৰিচেণ্টলি দ্য ফাইনেন্স মিনিষ্টাৰ এনাউন্স ডেট ন' ইনকাম টেক্স উইল বি পেয়েবল উইথ দ্য ইনকাম আপ টু ডেছ? শেহতীয়াকৈ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে যে ডেছ পৰ্যন্ত আয়ৰ সৈতে কোনো আয়কৰ প্ৰদান কৰা নহ'ব। তো সুধিছে যে ইয়াত কিমান টকালৈকে আমি টেক্স ফ্ৰী হয়, সেইটো আল্টিমেটলি সেইটোৱে সুধিছে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকে হয়তো জানে, অপশ্যন বি, 12 লাখ। মানে 12 লাখলৈকে কোনো টেক্স দিব নালাগে, 12 লাখৰ ওপৰত গ'লে তেতিয়া আপুনি টেক্স দিব লাগিব। আৰু এইটো আগলৈকে 5 লাখ আছিলে, তো 5 লাখৰ পৰা এতিয়া 12 লাখলৈকে পইচাটো বঢ়াই দিছে। মানে আগতে কোনোবাই যদি বছৰি 5 লাখ টকা ইনকাম কৰে তো তেওঁ আগতে ইনকাম টেক্স দিব লাগিব, আৰু এতিয়া যদি কোনোবাই 12 লাখ টকা বছৰি ইনকাম কৰে তেওঁহে ইনকাম টেক্স দিব লাগিব, বাকী দিব নালাগে। আকৌ বুজি পালে, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 12 লাখ। নেক্সট প্ৰশ্ন, কোনখন দেশ বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল নিৰ্মাতা হিচাপে পৰিগণিত হৈছে? হুইচ কাণ্ট্ৰি হেজ বিকাম দ্য ৱৰ্ল্ডছ ছেকেণ্ড লাৰ্জেষ্ট মোবাইল মেনুফেকচাৰাৰ? অপশ্যন দিছে USA, চাইনা, ভাৰত নে ছাউথ কোৰিয়া? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভাৰত। ভাৰত হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল নিৰ্মাতা দেশ হিচাপে পৰিগণিত হৈছে, আৰু প্ৰথমত আছে চাইনা হৈছে প্ৰথমত আছে চাইনা, ভাৰত আছে ছেকেণ্ডত। আৰু চাইনা মেনুফেকচাৰ কৰা মোবাইলবিলাকৰ নাম আপোনালোকে মনত ৰাখিব, যেনেকৈ চাওমি আছে, চাওমি চাইনাই মেনুফেকচাৰ কৰে, অ'পো আছে, ভিভ' চাইনাই মেনুফেকচাৰ কৰে, প্লাছ ৰিয়েলমি আছে,
এইকেইটা চাইনাই মেনুফেকচাৰ কৰা। আৰু লগতে মনত ৰাখিব ইণ্ডিয়াই হয়তো ভাৰতৰো দি দিব পাৰে, চাৰিটা অপশ্যন দি দিব আৰু সুধিব যে তলৰ কোনটো মোবাইল ভাৰতত মেনুফেকচাৰ কৰা হয়, তেতিয়াহ'লে আপোনালোকে জানিব লাগিব সেইটো। ভাৰতত এনেকৈ কাৰ্বন ভাৰতে মেনুফেকচাৰ কৰে, লাভা কৰে, আকৌ আছে মাইক্ৰমেক্স কৰে, ইনটেক্স কৰে, আৰু জানি চাগে জিঅ'টো কৰে, এইটো আপোনালোকে সকলোৱে জানে। তো এই নামবিলাক মনত ৰাখিব চেষ্টা কৰিব। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ভাৰত। নেক্সট প্ৰশ্ন, 38তম ৰাষ্ট্ৰীয় খেল 2025ত অসমে কিমানটা পদক জয় কৰিছিল? হাউ মেনি মেডেলছ ৱেৰ ওন বাই আছাম ইন দ্য 38 নেশ্যনেল গেমছ 2025? অপশ্যন দিছে 28টা, 34টা, 42টা নে 50টা। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 34। টোটেল 34টা, যিটো 38তম ৰাষ্ট্ৰীয় খেল হৈছিলে সেইটো অসমে তাত 34টা টোটেল পদক জিকিবলৈ সক্ষম হৈছিলে। আৰু লগতে মনত ৰাখিব যিটো 38 নেশ্যনেল গেমছ হৈছিলে, মনত ৰাখিব এইটো উত্তৰাখণ্ডত হৈছিলে। আৰু ইয়াৰ মাস্কট আছিলে মাস্কটো আছিলে মাউলি, আৰু ইয়াৰ থিম আছিলে গ্ৰীণ গেমছ। থিমটো হৈছে গ্ৰীণ গেমছ, মাস্কট হৈছে মাউলি, আৰু এইটো উত্তৰাখণ্ডত অনুষ্ঠিত হৈছিলে। আৰু ইয়াত ইনগ্ৰেশ্যন কৰিছিলে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ছাৰে এইটো ইনগ্ৰেট কৰিছিলে। এই কথাখিনি মনত ৰাখিব। আৰু অসমৰ পৰা 4গৰাকীয়ে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে। আপোনালোকে নামকেইটা মনত ৰাখিব, লাভলীনা বৰগোহাঁই, অংকুশিতা বড়ো, নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকা, লাভলীনা বৰগোহাঁই, অংকুশিতা বড়ো আৰু নয়নমণি শইকীয়া, এই 4গৰাকীয়ে অসমৰ পৰা গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে। নেক্সট প্ৰশ্ন, ৰিচেণ্টলি হুইচ ইণ্ডিয়ান অৰিজিন এষ্ট্ৰনট ছেট এ নিউ ৰেকৰ্ড ফৰ দ্য লংগেষ্ট স্পেচ ৱাকিং টাইম বাই এ উইমেন? শেহতীয়াকৈ ভাৰতীয় মূলৰ কোনজন মহাকাশচাৰীয়ে এগৰাকী মহিলা আটাইতকৈ বেছি সময় মহাকাশ ভ্ৰমণ কৰা নতুন অভিলেখ গঢ়িছে? অপশ্যন দিছে কল্পনা চাওলা, ৰাকেশ শৰ্মা, সুনীতা উইলিয়ামছ নে ৰাজা চাৰী। ইয়াৰ শুদ্ধ উত্তৰ চাগে সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, সুনীতা উইলিয়ামছে এটা নতুন এটা অভিলেখ গঢ়িছে। আপোনালোকে হয়তো গমেই পায়, মানে মহাকাশত থকা মানে আটাইতকৈ বেছি দিন থকা মহিলা, মহাকাশত আটাইতকৈ বেছি দিন থকা মহিলা হিচাপে অভিলেখ গঢ়িছে। আৰু তেওঁ ভাৰতৰ অৰিজিন হয় সুনীতা উইলিয়ামছ, আৰু তেওঁক নাছাৰ ফালৰ পৰা পঠিওৱা হৈছিলে, সেইটো মনত ৰাখিব। ইছৰৰ ফালৰ পৰা যোৱা নাই, কিন্তু নাছাৰ পৰা গৈছে। নেক্সট প্ৰশ্ন, ICC চেম্পিয়ন ট্ৰফি 2025ৰ ইভেণ্ট এম্বেচেডৰ হিচাপে কোনজন ভাৰতীয় ক্ৰিকেটাৰক নিযুক্তি দিয়া হৈছে? হুইচ ইণ্ডিয়ান ক্ৰিকেটাৰ হেজ বিন এপইণ্টেড এজ এ ইভেণ্ট এম্বেচেডাৰ ফৰ ICC চেম্পিয়ন ট্ৰফি 2025? অপশ্যন দিছে বিৰাট কোহলি, শেখৰ ধাৱন, ৰোহিত শৰ্মা নে MS ধোনী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, শেখৰ ধাৱন। যিটো ICC চেম্পিয়ন ট্ৰফি 2025 আছে তাৰ ইভেণ্ট এম্বেচেডাৰ হিচাপে শেখৰ ধাৱনক নিযুক্তি দিয়া হৈছে, সেইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন, শেহতীয়াকৈ ভাৰতৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত কোন হৈছে? ৰিচেণ্টলি হু বিকাম দ্য নিউ চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া? অপশ্যন দিছে ৰাজীৱ কুমাৰ, সুশীল চন্দ্ৰ, জ্ঞানেশ কুমাৰ নে সুনীল আৰোৰা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি, জ্ঞানেশ কুমাৰ। নতুনকৈ জ্ঞানেশ কুমাৰক ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। আৰু তেওঁৰ আগত আছিলে ৰাজীৱ কুমাৰ। অপশ্যন এত যিটো দিয়া আছে ৰাজীৱ কুমাৰ, তেওঁ আছিলে 2024ত, আৰু তাৰপিছত 2025ত তেওঁক জ্ঞানেশ কুমাৰক নিউলি এপইণ্ট কৰা হৈছে। নেক্সট প্ৰশ্ন, 2025 চনৰ ফেব্ৰুৱাৰী মাহলৈকে ভাৰতত কিমান ৰামছাৰ স্থান আছে? এজ অফ ফেব্ৰুৱাৰী 2025 হাউ মেনি ৰামছাৰ ছাইট এয়াৰ দেন ইন ইণ্ডিয়া? অপশ্যন দিছে 85, 87, 89 নে 92। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 89। 2025 চনৰ ফেব্ৰুৱাৰী মাহলৈকে ভাৰতত মুঠ 89টা ৰামছাৰ ছাইট আছে। আৰু তাৰে অসমত মাত্ৰ এটা ৰামছাৰ ছাইট আছে, সেইটো হৈছে দীপৰ বিল। আপোনালোকে হয়তো জানে, দীপৰ বিল অসমৰ একমাত্ৰ ৰামছাৰ ছাইট, আৰু ভাৰতত টোটেল 89টা আছে, সেইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত শেহতীয়াকৈ দেশৰ প্ৰথম বগা বাঘ প্ৰজনন কেন্দ্ৰ অনুমোদিত হৈছে? ইন হুইচ ইণ্ডিয়ান ষ্টেট ৱাজ দ্য কাণ্ট্ৰি ফাৰ্ষ্ট হোৱাইট টাইগাৰ ব্ৰিডিং চেণ্টাৰ ৰিচেণ্টলি এপ্ৰুভড? অপশ্যন দিছে মধ্যপ্ৰদেশ, ৰাজস্থান, ৱেষ্ট বেংগল নে ছত্তীশগড়। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ, মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত ৰিচেণ্টলি দেশৰ প্ৰথমটো বগা বাঘ প্ৰজনন কেন্দ্ৰ অনুমোদিত কৰা হৈছে। নেক্সট প্ৰশ্ন, ভাৰত আৰু কোনখন দেশৰ মাজত চাইক্লন 2025ৰ তৃতীয় সংস্কৰণ আৰম্ভ হৈছে? The third edition of Cyclone 2025 has started between India and which country? অপশ্যন দিছে ফ্ৰান্স, ইজিপ্ট, USA নে জাপান। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, ইজিপ্ট। বৰ্তমান ভাৰত আৰু ইজিপ্টৰ মাজত যিটো চাইক্লন 2025 এইটো সংস্কৰণ আৰম্ভ হৈছে, আৰু এটা সামৰিক এটা মিছন হয়, আৰ্মিসকলে কৰে। তো এইটো ইজিপ্টৰ লগত কলাবৰেট কৰিছে ইণ্ডিয়াই, এইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন, হোৱাট ইজ দ্য নিউ ৰেপো ৰেট আফটাৰ দ্য ৰিচেণ্ট কাট বাই RBI ইন 2025? শেহতীয়াকৈ 2025 চনত RBIয়ে কৰ্তনৰ পিছত নতুন ৰেপো ৰেট কিমান হৈছে? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি, 6.25%, অৰ্থাৎ 6.25%। আৰু ইয়াৰ আগত আছিলে এইটো 2024লৈকে, মানে এইটো চেঞ্জ কৰাৰ আগলৈকে ৰেপো ৰেট আছিলে 6.50, কিন্তু এতিয়া নতুনকৈ যিটো RBI আপডেট দিয়াৰ পিছত এইটো কমাই দিয়া হ'ল, কমি পেলাই 6.25% কৰি দিয়া হ'ল। তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি হ'ব, আপোনালোকে মনত ৰাখিব।
আৰু লগতে মনত ৰাখিব যদি আপোনালোকৰ PDF লাগে, আজিৰ ভিডিঅ'ৰ সম্পূৰ্ণ PDFটো লাগে, মই ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিম, তাতে জইন হৈ আপুনি PDFটো সম্পূৰ্ণ ফ্ৰীতে লাভ কৰিব পাৰিব। গতিকে লিংকটোত ক্লিক কৰি টেলিগ্ৰাম চেনেলত জইন হৈ লওক আৰু যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।